নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈছো অসমৰ ভালেকেইটা প্ৰাইভেট জব চাকৰি সম্পূৰ্ণ ভিডিওটো চাব বুলি আশা ৰাখিছো যাতে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পায় সমনস্ন কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো হৰাইছনে খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেতৰ ৱেবসাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে হি ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ অক্টোবৰ মাহৰ ভালেকেইটা ভেকেন্সি মুকলি কৰা হৈছে সম্পূৰ্ণ ভিডিওটো চাই গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি হ'ব আৰু এনেদৰে বহুত ভেকেন্সি আহি থাকে আমুল কোম্পানী হওক বা এফএমসিজি কোম্পানী হওক ইন্টাৰেষ্টেড হলে চাব পাৰে যদি ইটো লাষ্ট ডেট যোৱা নাই যদি লাষ্ট ডেট কৈছে এপ্লাই নকৰিব আজি অক্টোবৰ মাহৰ ভালেকেইটা ভেকেন্সি আপোনালোকৰ মুকলি কৰা হৈছে 10+2 ডিপ্লোমা ডিগ্ৰী লেভেলৰ চাকৰি গেছ কোম্পানী তাৰ পিছত মাইক্ৰো ফাইনান্স বেংক মানে সোসাইটি আন্ডাৰত তাৰ পিছত আপোনালোকৰ মেল ফিমেল ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স হবে পাৰিব কন্টাক্ট কৰিব পাৰি ইন্টাৰভিউৰ কাৰণে ওয়াক ইন ইন্টাৰভিউ হ'বলৈ গৈ আছে অক্টোবৰ মাহতে গোটেইবোৰ কমপ্লিট হৈ যাব সো খালি সিৰিয়াস কেণ্ডিডেট যাতে আমাৰ ভিডিওবোৰ চাই নন সিৰিয়াস কেণ্ডিডেট আমাৰ ভিডিও চোৱাৰ পৰা বিৰত থাকক প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সিয়ে আপোনালোকৰ ভাৰত গেছ যোনটো গেছ কোম্পানীৰ ভেকেন্সি এটোই হয় মেছাৰ সানৰাইজ ভাৰত গেছ সাৰ্ভিস খানাপাৰা গুৱাহাটী নিয়াৰ সেন্ট্ৰেল স্কুল খানাপাৰা এটোখন আপোনালোকৰ ভেকেন্সিটো আহিছে কেপাসিটি এসিস্ট্যান্ট ম্যানেজাৰ এটোখানে HSSLC মানে 12 পাস অৰ্থাৎ 10+2 হলে হল লগতে কম্পিউটাৰ ডিপ্লোমা আৰু ড্ৰাইভিং লাইসেন্স হ'ব লাগিব টু হুইলাৰ ফ'ৰ হুইলাৰ দুখনৰে আৰু এজ লিমিট আপোনালোকৰ 21 to 45 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰিব লাগিব সো স্যালাৰি এডজাস্টেবল হ'ব ইন্টাৰভিউ হ'বলৈ গৈ আছে আপোনালোকৰ ডাইৰেক্ট ইন্টাৰভিউ হ'বলৈ গৈ আছে 9 অক্টোবৰ থাৰ্সডে বায়োডাটা আৰু সম্পূৰ্ণ বায়োডাটাৰ হৈতে এটেন্ড কৰিব পাৰে ইন্টাৰভিউত লৈ আপোনালোকৰ 9 তাৰিখে আছে 11টা বজাৰ পৰা 3টা বজালৈ আপোনালোকৰ ভাৰত গেছ সাৰ্ভিসতে হ'ব খানাপাৰাত কন্টাক্ট কৰি ইন্টাৰভিউ কাৰণে যাব পাৰে কন্টাক্ট নম্বৰটো যিহেতু দিয়া আছে আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত পাবলিশ কৰা নহয় নে ভেকেন্সি নিয়ৰ ট্ৰেডিং কোঅপাৰেটিভ সোসাইটিৰ পৰা ভেকেন্সি প্ৰথম ভেকেন্সি ব্ৰাঞ্চ হেড লোকেল হলে প্ৰেফাৰেন্স বেছি দিব ৰেসপন্সিবল যেনেকৈ অপাৰেশন মেনেজমেন্ট সেলস আৰু বিজনেস গ্ৰোথ টিম লিডাৰশিপ আৰু মেনেজমেন্ট কাস্টমাৰ ৰিলেশনশিপ মেনেজমেন্ট জব লোকেশনটো হ'বলৈ গৈ আছে ৰহা নগাঁও 18,000 to 22,000 দৰমহা পাব আৰু কোৱালিফিকেশনৰ কাৰণে ফোন কৰি ল'ব এবাৰ ৰিলেশনশিপ অফিচাৰৰ কাৰণে আপোনালোকৰ লোকেল হলে প্ৰেফাৰেন্সটো দিয়া হ'ব এটো কাৰণে কালেক্ট কৰিব লাগিব ডেইলি ডিপোজিট ওপেন নিউ একাউন্ট আৰু সাবমিট কৰিব লাগিব কালেকশনবোৰ এটো কাৰণে 12,000 ৰ পৰা 18,000 লৈ দৰমহা দিয়া হ'ব জব লোকেশন কেটা মই কৈ দিছো বৰাগাঁও নাৰাংগী বখিষ্ট চাৰিআলি খনাপুৰ ৰহা আৰু নগাঁও ইন্টাৰভিউ হ'বলৈ গৈ আছে গ্ৰাউণ্ড ফ্লোৰ পূব ওগুলি ভিআইপি ৰোড নিয়াৰ নাৰাংগী আঞ্চলিক কলেজ অপোজিট অফ অমৃত হোটেল সো আপোনালোকৰ কন্টাক্ট নম্বৰ দি আছে ফাৰ্দাৰ কুৱেৰিজ কাৰণে ফোন কৰিব পাৰে 10টা বজাৰ পৰা 6:30 লৈ মেইল আইডিও দি আছে পাৰ্ট টাইম ফুল টাইম ক্যান্ডিডেট can apply for sourcing আৰু কালেকশন সো কোৱালিফিকেশন গটিখিনি জানিবৰ কাৰণে ফোন কৰি ল'ব ফোন কৰিলে গটিখিনি ডিটেইলছ গম পাব আৰু নেক্সট ভেকেন্সি নৰ্থ ইষ্ট পিএসসি পৰা আহিছে আৰু গটিখিনি আমি আলোচনা কৰি আছো তলত ভালকে দিয়া আছে এটো খালি কপি হয় অৰিজিনাল কপিখন দিয়া হৈছে তলত গটিখিনি দিয়া হৈছে এটা ৰিপোৰ্টেড কোচিং ইনষ্টিটিউট অৰুণাচল প্ৰদেশৰ পৰা আহিছে প্ৰথমতে দুজন ফেকাল্টিৰ ভেকেন্সি সিভিল ইঞ্জিনিয়াৰিং আপোনালোকে যদি সিভিল ইঞ্জিনিয়াৰিং কৰি ঘৰত বহি আছে এনে এটো এপ্লাই কৰক দুটা ভেকেন্সি আছে ফেকাল্টিৰ কাৰণে ভেকেন্সি 30,000 to 40,000 দৰমহা পাব ৰিকুৱাৰমেন্ট যেনেকৈ ষ্ট্ৰং সাবজেক্ট নলেজ লগতে টিচিং এক্সপেৰিয়েন্স হলে প্ৰেফাৰেন্সটো দিয়া হ'ব লগতে ফ্ৰেছাৰ্ছও পাৰিব যাৰ গুড স্কিল আছে আৰু উইলিং টু ৰিলোকেট কৰিবলৈ যোনে উইলিং হৈ আছে ইচ্ছুক হৈ আছে ইহতেও পাৰিব এইচআৰ মেনেজাৰৰ কাৰণে 25 to 30,000 এটো কাৰণে এমবিএ ইন এইচআৰ বা গ্ৰেজুৱেচন হলে পাৰিব লাগে কন্টেন্ট ৰাইটাৰ মেনেজাৰ এটো কাৰণে গ্ৰেজুৱেচন লগতে ৰাইটিং স্কিল ভাল হ'ব লাগিব 28 to 30,000 গ্ৰাফিক ডিজাইনৰ কাৰণে ডিপ্লোমা বা আপোনালোকৰ এখন হলে হল গ্ৰাফিক ডিজাইনৰ সাৰ্টিফিকেট 20,000 to 25,000 আৰু সোশ্যাল মিডিয়া মেনেজাৰৰ কাৰণে 12 পাস মান হলে হল অপাৰেশন মেনেজাৰৰ কাৰণে 25 to 30,000 স্যালাৰি হ'বলৈ গৈ আছে নেগোচিয়েবল ফুড আৰু একমোডেশন মানে থাকা আৰু খোৱাটো কোম্পানীৰ তৰফৰ পৰা দিয়া হ'ব সো এক্সপেৰিয়েন্সক বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব আৰু এনেকুৱা নহয় খালি এক্সপেৰিয়েন্সে পাৰিব যে ফোন নম্বৰ দি আছে ইমেইল আইডি দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে
ভেকেন্সি ৰিপৰ্টেড এটা অৰ্গেনাইজেশ্যনৰ পৰা ভেকেন্সি এজন আপোনালোকৰ ফিমেল ফৰ HR কাম এডমিন মেনেজাৰ আৰু এইটো কাৰণে গ্ৰেজুৱেশ্যন বা MBA in HR কৰা হ'ল ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ ডিজিটেল আৰু ফিল্ড মাৰ্কেটিঙৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন একাউণ্টেণ্ট কাম MPW ৰ কাৰণে BCom পাছ কৰা হ'ল এইটো কাৰণে 3 বছৰ বা 5 বছৰ অভিজ্ঞতা লাগিব মেইল আইডি ফোন নম্বৰ দিয়া আছে 8 অক্টোবৰৰ ভিতৰত এপ্লাই কৰক যদি ইন্টাৰেস্টেড হয় ভেকেন্সি সেলস এন্থুচিয়াষ্টৰ কাৰণে ভেকেন্সি এটা ৰিপৰ্টেড ফুড ষ্টৰৰ পৰা ডাইনামিক ইন্ডিভিজুৱেল এজন বিচৰাইছে যাৰ গুড কমিউনিকেশ্যন স্কিল আৰু পেশন আছে সেলসৰ ওপৰত সো কোৱালিফিকেশন গ্ৰেজুৱেশ্যন বা 12 পাছ লাগিব পাৰে আৰু লোকেশন হ'ব গুৱাহাটী মেইল আইডি দি আছে 10 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেন্সি আপোনালোকৰ বঙাইগাঁও HS স্কুলৰ পৰা ভেকেন্সি আৰু এইটো কাৰণে PGD মানে সাবজেক্ট টিচাৰ মেথছ ফিজিক্স লজিক আৰু ফিলসফিৰ কাৰণে এইটো কাৰণে MSc MA in the specific subject 47,800 দৰমহা হ'ব লগতে আপোনালোকৰ আছে TGD in mathematics এইটো কাৰণে BSc বা MSc in mathematics salary হ'বলৈ গৈ আছে 38,500 অফিস এসিস্টেন্টৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেশ্যন প্লাস PGDCA দৰমহা হ'বলৈ গৈ আছে 31,160 সো ইন্টাৰেস্টেড যদি হয় আপোনালোকৰ 7 দিনৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তলত মেইল আইডি দি আছে প্ৰিন্সিপালক যাও জমা দিব পাৰে বা মেইল আইডিত পঠাই দিব পাৰে ডকুমেন্ট PDF ফাইল জমা দিব পাৰে সো ইন্টাৰেস্টেড হলে এপ্লাই কৰক 7 দিনৰ ভিতৰত ভেকেন্সি আপোনালোকৰ ৱাক ইন ইন্টাৰভিউ হ'বলৈ গৈ আছে আপোনালোকৰ 7 অক্টোবৰত হ'বলৈ গৈ আছে ৱাক ইন ইন্টাৰভিউ টিউজডে একাউন্টেন্টৰ কাৰণে এইটো কাৰণে GST TDS পাৰ্চেছ সেলস এন্ট্ৰি মাইক্ৰসফট এক্সেল এবোৰ নলেজ হ'ব লাগিব মহেশ মোটৰছ গোবিন্দ কুঞ্জ বিহাৰ বিহাইণ্ড পাৰমেশ্বৰী মাৰ্কেট সো 11 পৰা 3 বজালৈ হ'ব ফোন নম্বৰ দি আছে এড্ৰেছটো যদি বুজিব না ফোন কৰি সুধি ল'ব পাৰে কোৱালিফিকেশন BCom পাস কৰা হলে হ'ব ভেকেন্সি সেলস এক্সিকিউটিভ আৰু অফিস এক্সিকিউটিভৰ ভেকেন্সি ফুল টাইম অফিস বেস আৰু লোকেশন হ'ব পানবজাৰ গুৱাহাটী কোম্পানীটো হ'ল আসাম এডভেঞ্চাৰ এইটো কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেশ্যন বা কিবা 10+2 মানে 12 পাছ লৈ ল'ব ফোন কৰি ল'ব পাৰে ইমেইল আইডি দি আছে 8 অক্টোবৰৰ ভিতৰত ভেকেন্সি আপোনালোকৰ এটা ৰিপৰ্টেড কোচিং ইনষ্টিটিউট এডভেঞ্চাৰ কোচিং ইনষ্টিটিউট ৰিহাবাৰী GS ৰোডৰ পৰা ভেকেন্সি শিক্ষকৰ ভেকেন্সি টিচাৰৰ ভেকেন্সি ইংলিছ সায়েন্স সোশ্যাল ষ্টাডিজ TGD PGD মেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে 9 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেন্সি আপোনালোকৰ আহিছে সিভিল ইঞ্জিনিয়াৰ BE বা BTech আৰু সাইট সুপাৰভাইজাৰ ভেকেন্সি এখন ৰিপৰ্টেড ৰিয়েল এষ্টেট কনষ্ট্ৰাকচন কোম্পানীৰ পৰা ভেকেন্সি যাৰ কোৱালিফিকেশন খিনি আছে মেইল আইডি দি আছে 10 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেস্টেড আৰু এলিজিবল হয় ভেকেন্সি SK ট্ৰেন্সলাইন প্ৰাইভেট লিমিটেড লজিষ্টিক কোম্পানী হয় অপাৰেশন হেড ব্ৰাঞ্চ মেনেজাৰ এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স এটা লাগিব 30 ইয়াৰ্ছতকৈ ওপৰত হ'ব লাগিব লোকেশন হ'ব গুৱাহাটী ছাত্ৰীবাৰী টকবাৰী সত্ৰৰ ওচৰত আসাম সো কন্টাক্ট নম্বৰ দি আছে মেইল আইডি দি আছে 8 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেন্সি কাস্টমাৰ কেয়াৰ এক্সিকিউটিভৰ ভেকেন্সি এটা কেমেৰা ৰিপেয়াৰ সাৰ্ভিস চেণ্টাৰ গুৱাহাটীৰ পৰা ভেকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেশ্যন বা 12 পাছ হ'ল মেইল আইডি দি আছে 8 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেন্সি আপোনালোকৰ আহিছে ইংলিছ ফেকাল্টিৰ ভেকেন্সি এখন কোচিং ইনষ্টিটিউটৰ পৰা ভেকেন্সি এইটো কাৰণে BA পাস কৰা হ'ব লাগিব লগতে কোচিংৰ লগত জড়িত হ'ব লাগিব মানে নিজৰ প্ৰিপাৰেচন কৰা কেণ্ডিডেট হলে প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব সো মেইল আইডি দি আছে 8 অক্টোবৰৰ ভিতৰত এপ্লাইটো কৰি দিব পাৰে ভেকেন্সি বেনেলি গুৱাহাটীৰ পৰা ভেকেন্সি এখন প্ৰিমিয়াম 2-wheeler ডিলাৰশ্বিপ হয় টেলিকলিং ফিমেলৰ কাৰণে ৰিসেপশনিষ্ট ফিমেলৰ কাৰণে ভেকেন্সি এই দুটা পোষ্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ল মেইল আইডি দি আছে কন্টাক্ট নম্বৰ ফোন নম্বৰ WhatsApp নম্বৰ গোটেইখিনি দি আছে লোকেশন হ'ব বশিষ্ঠ চাৰিআলি অপজিট মেগা প্লাজা NH37 নিয়াৰ গুৰুদ্বাৰা গুৱাহাটী 8 অক্টোবৰৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় ভেকেন্সি লেকচাৰৰ ভেকেন্সি ফৰ এডুকেশ্যন অন কন্ট্ৰেকচুৱেল পাৰ্মানেন্ট বেচিছ আৰু 8,000 to 10,000 দৰমহা হ'ব DD বৰুৱা একাডেমি 6 মাইল VIP ৰ ফোন নম্বৰ দি আছে 10 অক্টোবৰৰ ভিতৰত এপ্লাই কৰক সো গোটেইখিনি দিয়া আছে এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগিল যদি ভাল লাগিল লাইক এটা কৰি দিবা 100+ লাইকৰ এটা এম ৰাখিছো 100+ লাইক হলেহে ৰেগুলাৰ ভিডিও পাব
নহ'লে অলপমান ডিলে হৈ যায় যিহেতু 100+ লাইক পালে এটা মটিভেটেড হোৱা যায় যে আগ্ৰহ হোৱা যায় ভিডিঅ' বনাবলৈ সো এটা লাইক কৰি দিব আৰু আগলৈ কি ভেকেন্সি বিচাৰিছে কোনটো লোকেশনৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ মানে আমাৰ WhatsApp গ্ৰুপ আছে Instagram পেজ আছে আৰু Telegram গ্ৰুপ আছে জয়েন কৰিবলৈ নাপাহৰিব কাইলৈ লগ পাম একে টাইমত একে চেনেলত